নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান মহৎ লোকৰ বাণী, যি বাণীয়ে তোমালোকৰ জীৱন সলনি কৰিব পাৰে আৰু ভৱিষ্যতে এই বাণীকেইটা বহুত উপকাৰী হ'ব পাৰে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নোৱাৰা শব্দটো মূৰ্খৰ বাৰলত থাকে। আব্ৰাহাম লিংকন। যি মূলা বাৰে তাৰ দুপাততে চিন। ডক্টৰ বাণীকান্ত কাকতি। যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি। প্লেটো। আমি যি কাম কৰোঁ সেয়াই পৰম পিতাৰ কাম। স্বামী বিবেকানন্দ। যাৰ ধৈৰ্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে। ফ্ৰেংকলিন। খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু। মহাত্মা গান্ধী। পৰিৱৰ্তনশীল জগতত পৰিৱৰ্তনেই সত্য। লক্ষ্মীনাথ বেজবৰুৱা। বাহাৰ বাপেক ভাৱ আৰু ককাক জ্ঞান। কমলাকান্ত ভট্টাচাৰ্য। যি নিজৰ দেহক ভাল নাপায় সি একোকে ভাল নাপায়। ভাইৰণ। অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয়। হেম বৰুৱা। আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়। আনন্দ চন্দ্ৰ আগৰৱালা। অহিংসা আৰু প্ৰেমৰ পথ অনুকৰণ কৰিলে শান্তি আহিব। মহাবীৰ। মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম। নেতাজী সুভাষ চন্দ্ৰ বসু। এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই বাল। নেপোলিয়ন। শিক্ষা গাই শিপাডাল বৰ তিতা কিন্তু ইয়াৰ ফল বৰ মিঠা। কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা। বুদ্ধদেৱ। বেদনা হ'ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। অন্নবস্য ঈশ্বৰ প্ৰাপ্তিৰ বস্তু নহয়, ভক্তিয়েই একমাত্ৰ পথ। এটা বন্দুকৰ গুলীতকৈ একোডাল চিয়াহীৰ মূল্য বেছি। বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি। শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে সমস্তই কৰিব পাৰে। মহাত্মা গান্ধী। বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান। প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে। এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই বাল। হৰজত মহম্মদ। কুসংস্কাৰ হ'ল পৃথিৱীৰ সবাতোতকৈ ডাঙৰ বোজা। সিদ্ধান্ত ল'ব নোৱাৰা মানুহতকৈ দুৰ্ভগীয়া আন একো নাই। মৃত্যুতকৈ কষ্টেৰে জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন। যি চাকি নিজেই নজ্বলে আনক জ্বলাব কেনেকৈ। তুমি যলৈকে নোযোৱা কিয় বিলোৱা মাথো প্ৰেম আৰু প্ৰেম।